কালি আমি এটা সিক্ৰেট ইনফৰমেশ্যন পাই পেলাই আমি এখন টেংকাৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ বৰুৱা তিনিআলিৰ ওচৰত, য'ত মানে ইলিগেল ক্ৰুড অইল ট্ৰেন্সপৰ্ট কৰিছিলে। আৰু সেই ড্ৰাইভাৰজনৰ মানে ভাষ্যৰ ভিত্তিত আহি পেলাই আমি ক'ৰ পৰা ক্ৰুড অইল চুৰ কৰিছিলে সেই গোটেই বস্তুখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু ইয়াত জড়িত হৈ আছে ড্ৰাইভাৰে কোৱা মতে অমিত বৰশইকীয়া বুলি এজন আছে, তেওঁৱে মানে মেইন কালপিত এই গোটেই ঘটনাটো। ড্ৰাইভাৰৰ ষ্টেটমেণ্টৰ মতে আমি যিটো গম পালোঁ যে অমিত বৰশইকীয়া আৰু যি টেংকাৰখনৰ মালিক গম পাইছোঁ চম সোণোৱাল, তেওঁ হৈছে চেনচুৱা পুখুৰী আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। আৰু নিৰঞ্জন হাজৰিকা বুলি এজনৰ মানে তেখেতৰ মাটিডোখৰতে ইউজ কৰি পেলাই তেওঁলোকে কি কৰিছিলে ক্ৰুড অইল ইয়াত লোড কৰি থাকে। আগফালে আপোনালোকে দেখিছে টিঙৰ বেৰা দি লয়, ইয়াৰ ভিতৰত বাউজাৰ বহাই দিলে জেনেৰেলি বাহিৰৰ মানুহে গম নাপায়, লোড কৰি এই কাৰবাৰটো চলাই আছিলে। এতিয়া পুলিচৰ লগত আমি অলৰেডি আমাৰ ফালৰ পৰা FIR দিয়া হৈছে, গতিকে আল্টিমেটলি বাকী যিখিনি কাম আছে বাকীখিনি পুলিচে ডেফিনেটলি উৎখাত কৰিব। এটা হাই প্ৰেছাৰ লাইন আৰু হাই প্ৰেছাৰ লাইনটো তেওঁলোকে কেনেধৰণে চুৰি কাৰ্য চাওক, হাই প্ৰেছাৰ লাইনটো মানে তেওঁলোকৰ কিছুমান টেকনিচিয়ান আছে, আমি জনামতে সেইকেইটা মানে হয়তো তেনেকুৱা এইবিলাকত এক্সপাৰ্ট হ'ব চাগে। সেইটো মানে পুলিচ ইনভেষ্টিগেশ্যনতে ওলাব কথাখিনি, গোটেইখিনি কেনেকৈ কি কৰে গোটেই বস্তুটো, সেইটো বিষয়ে মই ইমান ক'ব নোৱাৰিম। আজি কি আপোনালোকে পাইছে? আজি আমি তেওঁলোকৰ কি কৈছে, আমি দুটা পইণ্টত আমি এতিয়া হজ পাইপ পাইছোঁ তেওঁলোকে, য'ৰ পৰা মেইন টাংক পাইপলাইনৰ লগত সংযোগ হৈ আছে, তাৰপৰা তেওঁলোকে ভাল ফিট কৰি পেলাই এই ভিতৰ চাইডলৈ আনি পেলাই টেংকাৰত লোড কৰে। দুটা পইণ্ট পোৱা গৈছে। কেতিয়াৰ পৰা হৈ আছে এইটো আজি লাষ্ট আপোনাৰ 2-3 সপ্তাহমানৰ পৰা আমাৰ মাজে মাজে প্ৰেছাৰ ডাউন হয়, সদায় নহয়। কাৰণ আমি যেতিয়া ছাৰ্ভিলেঞ্চটো আমাৰ বাঢ়ি যায় তেতিয়া মানে নৰ্মেলত থাকে হা, অলপ হেৰি হ'লে মানে আকৌ প্ৰেছাৰটো আমি ডাউন পাই ৰিপৰ্ট আহে, তেনেকৈ চলি থাকে মাজে মাজে এসপ্তাহ বন্ধ হৈ থাকে, নৰ্মেল হৈ থাকে, আকৌ কেতিয়াবা আপুনি ধৰক আকৌ প্ৰেছাৰটো ডাউন হৈ যায়। তেনেকৈ আজি লাষ্ট 3 সপ্তাহৰ পৰা আমি বস্তুটো ছাৰ্ভিলেঞ্চ কৰি আছিলোঁ। কোন কোন জড়িত হৈ আছে ইয়াত? মেইন কালপিত মই ক'লোৱে আপোনাক, মেইন কালপিত অমিত বৰশইকীয়া নামেই লৈ আছে। কাৰণ অমিত বৰশইকীয়াই টেংকাৰখন আনি অমিত তাৰ ধাবাত এসপ্তাহ ড্ৰাইভাৰটো ৰাখিছে বুলি কৈছে হা। আৰু অমিতে তাৰ নামটো তাক ড্ৰাইভাৰজনক অলপ মানে বেলেগ এটা কৰি আছিলে। যেতিয়া তাৰ ফটোখন দেখাই দিলোঁ অমিত বৰশইকীয়া, তেতিয়া ক'লে এইজন মানুহে বুলি। সেইটো আৰু এই মাটিডোখৰ মালিক নিৰঞ্জন হাজৰিকা, যিজনে মানে এই কাৰবাৰটো চলাই আছে। তেওঁ ডেফিনেটলি জড়িত থাকিব। তেওঁৰ মাটিত নহ'লে মোৰ ঘৰৰ মাটিত মই কিবা বেয়া কাম কৰিবলৈ এলাউটো নকৰোঁ মই ডেফিনেটলি। এতিয়ালৈকে কাক কাক আটক কৰিছে? এতিয়ালৈকে অকল ড্ৰাইভাৰজনকে আটক কৰিছে পুলিচে, আৰু বেলেগক হয়তো ইয়াৰ এনকুৱাৰী পাছতে তেওঁলোকে একশ্যন ল'ব।